বেৰেক নোহোৱা গাড়ী আৰু গিৰাক নোহোৱা নাৰী মানে আচলতে সঁচাকৈ মানে বেৰেক নোহোৱা গাড়ী যেনেকুৱা মানে ৰিক্স নাথাকে, গিৰাক নোহোৱা নাৰীৰো সেনে ৰিক্স নাথাকে। বেৰেক নোহোৱা গাড়ী যেনেকুৱা য'ত যেনেকৈ জেই পাই খুন্দে চুন্দে মাৰি পেলাব, আৰু গিৰাক নোহোৱা নাৰীয়ে য'ত পায় যেনেকৈ যাক যি পায় আকৰ্ষণ কৰি লয়। মানে ভয়ংকৰ এইবিলাক কথা। যাতে এনেকুৱা নাৰীৰ ওচৰত মানে কোনো যাতে মোৰ লগ বন্ধুসকলকে ক'ব বিচাৰোঁ, মানে কোনো যাতে ভুল যায় প্ৰেমত নপৰে, আৰু মোৰ দৰে যাতে জীৱন কাৰো ধ্বংস হৈ নাযায়। মই এতিয়া বৰ্তমান ধ্বংস হৈ গৈছোঁ, মোক লগৰ বন্ধুৱে মোক বৰবাদ কৰি পেলাইছে, মোৰ টকা পইচা শেষ, জীৱনটোত শেষ। যাতে মই এতিয়া প্ৰশাসনে মোক এটা ন্যায় দিয়ে। মোৰ নাম লুথুৰ ৰহমান, গাঁও ৭ নম্বৰ ভাগ। মোৰ আজি প্ৰায় 12 বছৰ ধৰি মোৰ মাইকী এজনীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। তাৰপিছত তেওঁ গিৰিয়েকৰ পৰা গুচি আহে। অহাৰ পিছত 4-5 বছৰ ধৰি মই নলবাৰীত ৰুম ভাড়াত ৰাখোঁ। মই প্ৰায় মাজে সময়ে আহিছিলোঁ। তেওঁ যি খৰচা লাগে, যি খোৱা লোৱাৰ খৰচা, কাপোৰ কানিৰ, বেমাৰ আজাৰৰ গোটাই মই বহন কৰি থাকোঁ। তেওঁক মোৰ নিজৰ কৰি লোৱা কথা আছিল। সেই সময়তে মই অলপ মাটি ল'লোঁ বৰকুৰাত। তাতে মই ঘৰ দুৱাৰ বনালোঁ। তাতে দুটা আমি ধুনীয়াকৈ থকা মেলাৰ ব্যৱস্থা কৰি ল'লোঁ। অৱশেষত মোৰ বন্ধু এজনে তেওঁৰ লগত চিনাকি হয়। তেওঁৰ লগত দুটাৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। মই গোপন সূত্ৰে গম পালোঁ। তাৰপিছত মই চালি জাৰি চালোঁ, সেই বন্ধুত্ব আৰু তেওঁৰ লগত আহি প্ৰায়ে বন্ধুটোৰ লগতো সম্পৰ্ক। বন্ধুটোৰ নাম আছিল আতৱাৰ ৰহমান, লতিফ বুলি কয়। আৰু বন্ধুত্বৰ যোনটো লগ, সেইটো আছিল আপোনাৰ নামটো মুছলিম আলী। আৰু প্ৰায় মই কথাবিলাক চাৰি জাৰি চাই গম পালোঁ দুয়োটাৰ মাজত তেওঁৰ মানে সম্পৰ্ক, এটা প্ৰেমৰ সম্পৰ্ক আছে। এনেতে মই প্ৰায় ৰাতিৰ দিনাখন প্ৰায় 11:30মান বজাত হঠাতে মই তাত আহি দেখোঁ যে দুয়োটাৰ মাজত বেয়া এটা সম্পৰ্ক চলি আছে। তাৰপিছতে দুয়োটাৰ মাজত মোৰ অলপ বাক বিতংক হয়। মই তেওঁক ফোন কৰিব হাক দিওঁ, আৰু বন্ধুটোৰ লগতো মোৰ বন্ধুত্বৰ ফাট মেলে। এনেকুৱা থকাৰ পিছত বন্ধুটোৱে কৈছে, যদি তেওঁৰ লগত তুমি নচলা তেনেহ'লে তুমি 20 লাখ টকা দিব লাগিব, আৰু তোমাৰ লগত কোনো ধৰণৰ ৰিলেশ্যন নাই। এনেকুৱা মই যেতিয়া পইচা দিব নোৱাৰোঁ বুলি কোৱাৰ পিছত আকৌ 10 লাখ টকালৈকে আহে। তাৰপিছত এনেকুৱা দৰদাম কৰি ইতিমধ্যে মোৰ পৰা বন্ধুটোৱে আৰু বন্ধুটোৰ লগ মুছলিম আলীয়ে লগ হৈ মোৰ পৰা 2 লাখ টকা লৈ যায়। তাহোঁনে ইতিমধ্যে মোক এখন হেণ্ডত লিখিও দি 2 লাখ টকা লৈ যায়। অৱশেষত মই এনেকৈ থাকোঁ। থকাৰ পিছত আজিৰ পৰা আৰু 10 দিনমান পিছত মোৰ তাহোন দুয়োটাই মোৰ ঘৰত আকৌ বিচাৰি আহি মোক ভয় ভাবুকি দেখুৱাই, মোৰ বেয়া ফটো মোক দেখুৱাই, এইবিলাক সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিম বুলি কৈ মোক ভয় ভাবুকি দেখুৱাই, আৰু মোক পুনৰ দৰদাম কৰে পইচা। অৱশেষত মই গম পালোঁ, ইতিমধ্যে মাইকীজনীয়ে মোক হোৱাটছএপত তেওঁৰ ছুইচাইড ফটো দি মোক মানে ছুইচাইড নোটত মোৰ নাম সহকাৰে লিখিম বুলি কৈ মোক ফচাম বুলি, মোক জেলত ভাত খুৱাম বুলি ভয় ভাবুকি দি আছে। ইতিমধ্যে মোক কিছুমান গালাজ পাৰি বিভিন্ন ধৰণৰ বেয়া শব্দৰে মোক গালি গালাজো দি আছে। যদি মই পইচা নিদিওঁ, পইচা নিদিয়ালৈকে মোক বোলে মাৰিব, কাটিব। ইতিমধ্যে মোক গাড়ী আগত পেলাই দিম বুলি কৈ, মই সামান্য এখন দোকান দি কিবা কৰি চলি থকা মানুহ, মই দোকানত জেগাতো তেওঁলোকে খেদি যায়। মুছলিম আলী, তাৰপিছত লতিফ মানে আতৱাৰ ৰহমান, তিনিও লগ হৈ পেলাই মোৰ যি টকা পইচা আছে তাৰ পৰা মোৰ ইতিমধ্যে লৈ আহিছে বহুত জেগাত। এতিয়া মই অৱশেষত একদম উপায় নাপায় মই জীৱনৰ মানে নিৰাপত্তা মই বিচাৰি আৰক্ষীৰ ওচৰত মই এজাহাৰ দাখিল কৰিছোঁ। আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰি মানে এটা সুব্যৱস্থা কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে আৰক্ষীৰ ওপৰত। অৱশেষত মোৰ যাতে মই ন্যায় পাওঁ, আৰু ন্যায় পাম বুলি আশা কৰিছোঁ আৰক্ষীৰ ওচৰত, আৰু আৰক্ষীয়ে তথাপিও ন্যায় দিব। অৱশেষত মই মাটি বাৰী কিনি ঘৰ দুৱাৰো বনাই দিছোঁ। কিন্তু এই চক্ৰান্তত যে বন্ধুত্ব আছিল, কিন্তু এটা ডাঙৰ চক্ৰান্ত আছিল। এই চক্ৰান্তত মানে মাটিখিনি মোৰ নামত যেতিয়া লোৱাৰ কথা আছিল, বন্ধুৱে কয় বোলে তোমাৰ নামত ল'ব নালাগে, তেওঁৰ নামতে কৰি দিয়া, যিহেতু তুমি ইয়াতে নাথাকা, মাজে সময়ে আহি থাকা, গতিকে ইয়াৰ নামতে কৰি দিয়া। মই মাটিখিনি তেওঁৰ নামতো মই কৰি দিলোঁ।
আৰু মাটিখিনি কৰি দিয়াৰ পিছৰ পৰা বন্ধুত্ব আৰু এই বন্ধুত্ব লগ হৈ মানে এনেকুৱাকৈ মোক ব্লেকমেইল কৰি আছে, য'ত মোৰ জীৱনৰ ভৰসা নোহোৱা হৈ গৈছে, য'ত মাৰাৰ ভাবুকি, য'ত চুৰিৰে হানিম ভাবুকি দি আছে, গাড়ীৰ আগত পেলাই দিম ভাবুকি দি আছে। মই অৱশেষত আকৌ উপায়ন্ত নাপাই হৈ গৈছোঁ। উপৰন্ত উম, নোপোৱা হৈ যোৱাৰ বিনিময়ত মই থানাত ইতিমধ্যে মই এজাহাৰ এখন দাখিল কৰিছোঁ। আৰু তদন্তক্ৰমে আৰক্ষী মহোদয়ে মানে একদম ধুনীয়া এটা তদন্ত কৰি মোক ন্যায় দিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। বন্ধুৱে আপোনাৰ প্ৰেমিকাক কঢ়িয়াই লৈ গ'ল নেকি তেওঁৰ হাতলৈ? বন্ধুত্বে কাল ধুৰন্ধৰ, মানে এইটো আচলতে বন্ধুত্ব বুলি ক'ব লগা হ'লে লাজে লাগে। আচলতে এনেকুৱা এটা ষড়যন্ত্ৰমূলকভাৱে যি নাছিল, মই মানে বুজি পোৱা নাছিলোঁ আৰু কথাটো। আপোনাৰ প্ৰেমিকা প্ৰেমিকা মানে দুটাই মানে ভিতৰ চৰাকে যি প্ৰেমৰ সম্পৰ্কটো গঢ়ি আছে, আৰু ইয়াৰ এটা ডাঙৰ গেং আছে। আচলতে এনেকুৱা ষড়যন্ত্ৰত মানে আগতেও, আজি প্ৰায় কিছুদিন আগতেও গাঁৱৰে ওচৰত এজন ল'ৰাক এনেকুৱা মানে মানে ষড়যন্ত্ৰ কৰি তেওঁৰ ওচৰতো কেছ আদালত দি এতিয়া আকৌ নতুন কৰি পইচা পাতিৰ ভাবুকি দি আছে। তেওঁতো পইচাৰ মানে কৰি আছে। এই কেছটো বৰ্তমান চলি আছে আমাৰ নলবাৰীত। অহ, নলবাৰীত থানাই মানে ইতিমধ্যে তেওঁলোকৰ তদন্ত কৰি কোৰ্টত কেছটো চলি আছে।